কাৰ বিষয়ে মই একো কোৱা নাই এতিয়ালৈকে সিদিনা ষ্টেজত ক'লোঁ অলপ আৰু মোৰ কালি মানে এটা পোষ্ট পাব তাত গম পাব কি মই কি ক'ম কিন্তু মোৰ মতে এইটো কাৰ্যকৰী নহ'ব লাভ নাই লগাই পেলাই কাৰ্যকৰী হ'বই নোৱাৰে এইটো এটা অদৰকাৰী কাম এটা কৰিছে মোৰ মতে ইলেকশ্যনৰ কাৰণে কৰিছে এনেই হুলস্থুলতাছ ক্ৰিয়েট কৰিছে মানুহৰ মাজত আকৌ আগৰবাৰ দেখিছে কেনেকুৱা আন্দোলন হৈছিলে এইবাৰো সকলোৱে কাৰ্যসূচী লৈছে বেলেগ বেলেগ আমাৰ প্ৰটেষ্টটো তেতিয়াও আছিলে এতিয়াও আছে আমাৰ থাকিব প্ৰটেষ্ট মই সদায় একে কথা কওঁ দুবাৰ আপুনি কেনেদৰে প্ৰতিবাদ কৰিব আমাৰ এতিয়া প্ৰতিবাদ কৰা আজিকালি বেলেগ বেলেগ মানে পদ্ধতি আছে আমি সেইমতে যাম ছ'চিয়েল মিডিয়া আছে নিজৰ কমেণ্টছ আছে চ' আমি সেইদৰে প্ৰতিবাদ কৰি যাম ৰাজপথৰ আন্দোলন ওলাই আহিব নেকি ৰাজপথৰটো এতিয়া অকণমান ৰিস্কি হৈ আছে কাৰণ যোৱাবাৰ আমি পাঁচটা সেইটোত ইমান গুৰুত্ব দিয়া নাই এইবাৰ ব্যক্তিগতভাৱে মই সেইদিনা ষ্টেজতে মাত দিছোঁ চবকে গালি পাৰিছোঁ মই মাত নিদিলে কোনে মাত দিব অকল মই মাত দিম ইয়াত বেছিকৈ সদায় কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত